আমদানি ৰপ্তানি বিভিন্ন যাৱতীয় সামগ্ৰী আমাক দৰকাৰী যিখিনি আমি বিদেশৰ পৰা অনা ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ পৰা অনা আৰু আমাৰ যিখিনি সামগ্ৰী বিশ্ব বজাৰত বিক্ৰী হোৱাৰ যিটো চাহিদা প্ৰতি লক্ষ্য ৰাখি আমদানি ৰপ্তানিৰ বাবেও জলপথক তেখেতসকলে সঠিকভাৱে ব্যৱহাৰ কৰা দৃষ্টান্তমূলক উদাহৰণ ইংৰাজসকলে দাঙি ধৰিছে গতিকে ইয়াৰ উপৰি ডিব্ৰুগড় চহৰ 180 বছৰ অতিক্ৰম কৰা চহৰ যিখন চহৰে আজি পৌৰ নিগমৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে নিশ্চিতভাৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভাগৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু ইয়াৰ স্থানীয় বিধায়ক জনপ্ৰিয় প্ৰশান্ত ফুকন ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত ডিব্ৰুগড় ৰাইজৰ আন্তৰিক প্ৰচেষ্টাত এইবিলাক কাম সম্ভৱ হৈ উঠিল পৌৰ সভাৰ পৰা পৌৰ নিগম এইটো এটা ভাৰতবৰ্ষৰ বুকুত আমি এইখন চহৰৰ বাসিন্দা হিচাপে মৰ্যাদা সহকাৰে আমাৰ পৰিচয় দাঙি ধৰিব পাৰোঁ আমি ক'ত থাকোঁ ডিব্ৰুগড়ত থাকোঁ ডিব্ৰুগড় যিটো লোকেল এডমিনিষ্ট্ৰেশ্যনটো কি টাউন কমিটি নে পৌৰসভা নে পৌৰ নিগম আমি এতিয়া ক'ব পাৰোঁ পৌৰ নিগমত থাকোঁ কৰ্পৰেশ্যন গতিকে সেই মৰ্যাদা আজি ডিব্ৰুগড় ৰাইজে বুটলিবলৈ সক্ষম হৈছে গতিকে মই এইখিনি কথা এইকাৰণে কৈছোঁ ডিব্ৰুগড় চহৰৰ যিটো ঐতিহ্য ইয়াৰ শক্তিশালী যিটো ইতিহাস তাহানিতে ইয়াত ইম্পেৰিয়েল বেংক আৰম্ভ হৈছিল 1923 চনত ইয়াৰ উপৰি আসাম ৰাইফল ইত্যাদি ইত্যাদি বিভিন্ন শক্তিশালী ইতিহাস ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই ডিব্ৰুগড়ে ভাৰতবৰ্ষৰ বুকুত আগৰণুৱা হিচাপে নিজৰ ভূমিকা পালন কৰিছিল গতিকে মই ভাবোঁ যে এই সমষ্টিটোৰ আজি তিনিচুকীয়া যিখন চহৰ উত্তৰ পূৰ্বাঞ্চলৰ লিডিং ট্ৰেডিং চেণ্টাৰ হিচাপে ভাৰতবৰ্ষৰ বুকুত জনাজাত ব্যৱসায় বাণিজ্য বেহা বেপাৰ এই সকলোবিলাকৰ ক্ষেত্ৰত আজি তিনিচুকীয়া এখন আগৰণুৱা চহৰ হিচাপে ভাৰতবৰ্ষৰ বুকুত পৰিচিত আৰু ডিগবৈ পৃথিৱীৰ সৰ্বতোতকৈ পুৰণি শোধনাগাৰ অৱস্থিত আৰু পৃথিৱীৰ সৰ্বতোতকৈ পুৰণি কয়লা খনিৰ পৃথিৱীৰ বিভিন্ন ঠাইত অধ্যয়ন কৰিলে অন্যতম হিচাপে আসাম ট্ৰেডিং কোম্পানী হিচাপে সেই মাৰ্ঘেৰিটাত কেনেধৰণে খনন কাৰ্য আৰম্ভ কৰিছিল এই কথাও আমাৰ মনলৈ আহে ষ্টিলৱেল ৰোড গতিকে এনেকুৱা বহু শক্তিশালী ইতিহাস আছে দ্বিতীয় মহাযুদ্ধ কেনেধৰণে এই ডিব্ৰুগড়ৰ দিনজানত আকাশমাৰ্গত আমেৰিকা ব্ৰিটেইন জাৰ্মান জাপানৰ মাজত দমূল যুদ্ধ হৈছিল গতিকে এই কথাবিলাক মানুহে জানে কেনেধৰণে চাহ উদ্যোগ 1838ত জয়পুৰ চাহ বাগিচাৰ পৰা আৰম্ভ হৈছিল গতিকে সকলোবিলাক পুৰণি ঐতিহ্য শক্তিশালী ইতিহাস এই ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰাজমান গতিকে এই সমষ্টিয়ে আগন্তুক দিনত অসমক শক্তিশালী কৰাৰ যাত্ৰাত ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবই লাগিব গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এই অসমক ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2047 ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰি তুলিব লাগিব আৰু ভাৰতবৰ্ষক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব গতিকে সেই লক্ষ্যত উপনীত হ'বৰ বাবে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ প্ৰত্যেকটো অঞ্চলৰ পৰাই জনসাধাৰণে বিশেষ বৰঙণি আগবঢ়াব লাগিব সেইকাৰণে নাগৰিকৰ সবলীকৰণ যুৱক সবলীকৰণ মহিলা সবলীকৰণ
আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ব্যৱস্থাৰ যোগেদি শক্তিশালী ব্যক্তিত্ব গঠন এই সকলোবিলাক কথা নতুন নতুন নীতি ধ্যান ধাৰণাৰে পৰিকল্পনাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো তেখেতৰ যাত্ৰা সফলতাৰে আজি 10 বছৰ সম্পূৰ্ণ কৰিলে আৰু এতিয়া অহা 5 বছৰৰ কাৰণে যাত্ৰা আৰম্ভ হৈছে সফলতাৰে তেখেতৰ এই সফলতা যাত্ৰাত আপোনালোকে আজি তেখেত মন্ত্ৰীসভা গঠন কৰাৰ পাছতে দুটামান খবৰে আপোনালোকক নিশ্চিতভাৱে উৎসাহিত কৰিছে ভাৰতবৰ্ষৰ জনতাক আজি দুদিনমানৰ আগতে তেখেতে বেনাৰসৰ পৰাই ভাৰতবৰ্ষৰ 9,26 লাখ খেতিয়কৰ বাবে PM কিষাণ সন্মান নিধি আধাৰত 20,000 কোটি টকা তেখেতসকলৰ ডাইৰেক্ট ট্ৰান্সফাৰ বেনিফিটৰ যোগেদি খেতিয়কৰ একাউণ্টত জমা কৰিলে হাততালি নহয় নেকি আমি খেতিয়কৰ সন্তান সতি সন্ততি ইয়াত যিমান বহি আছো আমাৰ সকলোৰে মাতৃ-পিতৃ পৰিচয় হৈছে খেতিয়ক কৃষিজীৱী ৰাইজ অসম কৃষি অবিহনে আমি কেতিয়াও আমাৰ পৰিচয় সম্পূৰ্ণ কৰিব নোৱাৰো আৰু ভগৱানে তেনে ধৰণৰ এটা জলবায়ু আমাক দিছে নদ নদী খাল বিল জান জুৰি পাহাৰ ভৈয়াম আৰু সেউজীয়া গছ-গছনি আৰু আটাইতকৈ ডাঙৰ কথা বিশুদ্ধ পানী খোৱা পানী আৰু লগতে মাটিৰ উৰ্বৰতা প্ৰাকৃতিক উৰ্বৰতা সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট অসম গতিকে এইখন অসমত খেতিয়কে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা যিখিনি সহযোগিতা লাভ কৰিছে 2019 ফেব্ৰুৱাৰী মাহৰ পৰা এই PM কিষাণ সন্মান নিধি কাৰ্যসূচী আৰম্ভ হয় বছৰেকত 3টা ইনষ্টলমেণ্ট পায় আৰু এইটো এটা 17 নম্বৰ ইনষ্টলমেণ্ট আছিল গতিকে আজি যেনে ধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেতিয়কৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে তাৰ বাবে খেতিয়কৰ ফাৰ্টিলাইজাৰ দামটো কমাই দিছে অন্যান্য ৰাষ্ট্ৰবিলাকত 3,000 ইয়াত 700 টকাতে সাবসিডাইজ ৰেটত দিছে আৰু PM কিষাণ PM সন্মান নিধি PM ফসল বীমা যোজনা সয়েল হেলথ কাৰ্ড কিষাণ ক্ৰেডিট কাৰ্ড বিভিন্ন আঁচনিৰে খেতিয়ক ৰাইজক সবল কৰাৰ যিটো মানসিকতা আৰু ইয়াৰ পৰা আপোনালোকে দেখিলে ভাৰতবৰ্ষত খেতিয়কৰ উৎপাদিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত